নমস্কাৰ আশা কৰো সকলোৱে ভালে আছে এই বছৰৰ গৰমৰ বন্ধত কিছু নতুন অভিজ্ঞতা বুটলিবলৈ বুলি মই আৰু অৰিন্দমে এখন নতুন দেশৰ টিকেট কাটি ললো আৰু সেই দেশখন ফুৰিবলৈ যিখিনি যা জোকাৰ আগতীয়াকৈ আমি বুকিং কৰি আজৰি হৈ ললো ঠিক সেইমতেই আগষ্ট মাহৰ 21 তাৰিখে নৰ্থ জাৰ্মানীৰ হামবুৰ্গ চহৰৰ পৰা উৰা মাৰিলো এইখন দেশলৈ দ্য লেণ্ড অফ ফায়াৰ এণ্ড আইচ যাৰ নাম আইচলেণ্ড আমি ঠিক আবেলি 4 বজাত কেফলাভিক এয়াৰপোৰ্ট পালোগৈ আৰু তাৰ পৰা ঠিক 1.5 ঘণ্টামান ৰাস্তা অতিক্ৰম কৰি আমি থকা ঠাইলৈ পালোগৈ সন্ধিয়া গৈ পাই আমি সোনকালে শুবলৈ আছিলে কাৰণ পিছদিনা ৰাতিপুৱা 7টা বজাতে আমি বাছ ষ্টপ পাবগৈ লাগিব পিছদিনাখনৰ আমাৰ যিখিনি ঠাই ফুৰাৰ প্লেনিং আছিলে সেইখিনি ফুৰিবলৈ গতিকে আমি সোনকালে সন্ধিয়া ডিনাৰ কৰিবলৈ গৈ ৰাতি 10 মান বজাত শুব গলো 10 মান বজাৰ পৰা সাগৈ 2-2.5 ঘণ্টামান আমি শুইছোহি তাৰ পিছত হঠাৎ আমি দুয়ো কিবাটা সাংঘাতিক জুকাৰণি অনুভৱ কৰিলো আৰু দুয়ো একদম চকখাই বহি উঠিলো বিছনাত কিনো হল এ ভূমিকম্প নেকি হয় হে ভূমিকম্প দুই ভয় খালো আৰু ভাবিলো এটা কি কৰো কলৈনো ওলাই যাও কতনো মুকলি ঠাই পাম বা অলপ নিৰাপদ হ'ব ভয় লাগিল তাৰ পিছত যেতিয়া টোপনি একেবাৰে ভাঙি গল তেতিয়া হঠাৎ ভাব হল যে আচ্ছা আমি অসমত নাই বা আমি জাৰ্মানীত নাই আমি আইচলেণ্ডত আছো সো ওয়েলকাম টু আইচলেণ্ড ইয়াত হিমানেই স্বাভাৱিক যে প্ৰত্যেক দিনাই 100ৰ পৰা 1000 লৈকে ভূমিকম্প হোৱাৰ সম্ভাৱনা থাকে আৰু হৈয়েই থাকে ভূমিকম্প প্ৰতিটো সময়তে হৈ থাকে গতিকে বহুত স্বাভাৱিক ইয়াতে যেতিয়া এইটো কথা মনত পৰিল তেতিয়া ভয় শংকা আঁতৰিল আৰু আকৌ আমি শুই থাকিলো পিছদিনা সোনকালে উঠিব আছে গতিকে পিছদিনা সময়মতে আমি উঠি ঠিক সময়মতে আমি বাছ ষ্টপ গৈ পালো আৰু এতিয়ালৈকে ভিডিঅ'টো দেখি সাগৈ মন কৰিছে যে এতিয়ালৈকে এডালো গছ হয়তো নাই দেখি পোৱা হয় ময়ো হিমানে আচৰিত হৈছিলো যেতিয়া মই এয়াৰপৰ্টৰ পৰা থকা ঠাইলৈকে গৈ আছিলো মই এডালো গছ দেখি নাপালো 1.5-2 ঘণ্টা ৰাস্তাত দূৰ দূৰণলৈকে চালো ভালকৈ এডালো গছ দেখি নাপালো হয় ইয়াতে গছেই নাই কেনেকৈ দেখি পাব কাৰণ ইয়াতে এই দেশখন হৈছে আগ্নেয়গিৰিৰ দেশ লাভাৰ দেশ এয়া যে কলা কলা শিল দেখিছে বা যিখিনি আপোনালোকে পাহাৰ পৰ্বত দেখিছে এই সকলোবোৰ আগ্নেয়গিৰি উৎকীৰণ হৈ সৃষ্টি হোৱা পাহাৰ গতিকে ইয়াত যেতিয়া আগ্নেয়গিৰি উৎকীৰণ হয় তাত লাভাবোৰ থাকে এই সমস্ত দূৰ দূৰণলৈকে যিখিনি দেখি পাইছে সেইখিনি লাভা ফিল্ড বুলি কয় কলা শিলখিনি লাভায়ে যেতিয়া টান হৈ শুকান হৈ সময়ৰ গতিত পুৰণি হৈ পৰে তেতিয়া শিলবোৰ গলিত লাভাবোৰ শিলত পৰিণত হয় আৰু তাত যেতিয়া বহু সময়ৰ পিছত বতাহত উৰি উৰি কিছু হেলুৱৈ জাতীয় উদ্ভিদে থিতাপি লয় তেতিয়া এনেকুৱা সেউজীয়া বা হালধীয়া ৰঙৰ হৈ উঠে মই দেখাত কিছু লাভা ফিল্ড বগাৰ পৰা হালধীয়া ৰঙৰ দেখিছো কিছু পাতল হালধীয়াৰ পৰা পাতল সেউজীয়া ধৰি লওক লেমন কালাৰ বা কিছুখিনি আমি বেছি সেউজীয়াও দেখিছো যি কি নহওক এয়া যে ধোঁৱা ওলাই আছে দেখি আছে এয়া হৈছে আমি যিদিনাখন গৈ পোৱাৰ ৰাতি আমি যিটো জুকাৰণি আমি অনুভৱ কৰিছিলো সেইটো অইন একো নাছিলে সেইটো এটা নতুন আগ্নেয়গিৰি উৎকীৰণ হল আমি গৈ পোৱাৰ নিশা গতিকে হেয়া আছিল প্ৰথম নিশাৰ অভিজ্ঞতা 2024 বৰ্ষৰ একেবাৰে লেটেষ্ট যিটো আগ্নেয়গিৰি উৎকীৰণ হল সেইটো 22 তাৰিখ ৰাতি উৎকীৰণ হৈছে সেই ভলকেনোটোৰ নাম মই ইয়াতে দিছো আপোনালোকে যদি উচ্চাৰণ কৰিব পাৰে চেষ্টা কৰি চাব পাৰে মই ইয়াক উচ্চাৰণ কৰিব নোৱাৰো আইচলেণ্ডিক ভাষাটো সাংঘাতিক টান পালো আৰু বহুতে কঠিন উচ্চাৰণ কৰিব সকলোৱে সেইটো কঠিন পাইছে বাৰু যিকি নহওক এয়া ফিল্ড যে দেখি আছে এয়া কিছু বগা কিছু সেউজীয়া এইবোৰ সব সকলো হেলুৱৈ থিতাপি লৈ এনেকুৱা হৈছে আৰু খুব ইন্টাৰেষ্টিং কথা যে এইখন দেশত এখন ফৰেষ্টটো আছে মানে আমি প্ৰথম শুনি আচৰিত মানে ফৰেষ্ট কিহৰ ফৰেষ্ট
তাত গছ আছে নে কি কিবা অইন বস্তুৰ ফৰেষ্ট তাৰপিছত আমাক গাইডে সুধিলে যদি আপোনালোকে ফৰেষ্টত হেৰাই যায় তেতিয়াহ'লে আপোনালোকে কি কৰিব আমি বাছত বহি থকা সকলো টুৰিষ্টে ইপিনে সিপিনে চালোঁ ভাবিলোঁ কিনো সুধিছে কিনো প্ৰশ্ন বুজি পোৱা নাই তাৰপিছত গাইডে অলপ সময় পিছত নিজেই ক'লে যে আপুনি যদি এই ফৰেষ্টত হেৰাই যায় তেতিয়াহ'লে আপুনি একো কৰিবই নালাগে আপুনি থিয় হৈ হাতখন ওপৰলৈকে মেলিলেই হ'ল আপোনাক সকলোৱে দূৰৰ পৰা দেখি পাব কাৰণ ইয়াত গছেই নাই আৰু যিখিনি গছ আছে সেইখিনি গছ বুলিব নোৱাৰি জোপোহাহে তাৰ উচ্চতা 1 মিটাৰৰ পৰা 2 মিটাৰমান হ'ব গতিকে আপোনাৰ উচ্চতাতকৈও কম হ'ব পাৰে গতিকে এয়া হৈছে আইচলেণ্ডৰ ফৰেষ্টৰ কথা আৰু এই কথা এনেকুৱা ধৰণৰ ৰখাল বহু কথা শুনি আমি আগবাঢ়ি গৈ থাকিলোঁ আমাৰ যাত্ৰা বহুত ধৰণৰ লেণ্ডস্কেপ দেখিলোঁ যেতিয়া আমাৰ বাছখন 70 পৰা 90 কিলোমিটাৰ প্ৰতি ঘণ্টাত বেগেৰে গৈ আছিলে তেতিয়া প্ৰতি ছেকেণ্ডত মানে প্ৰতি 15 ছেকেণ্ডত লেণ্ডস্কেপ সলনি হৈ আছিলে কেতিয়াবা কলা শিলেৰে ভৰপূৰ লাভা ফিল্ড কেতিয়াবা বগা হালধীয়া ফিল্ড পথাৰৰ নিচিনা লাভা ফিল্ড কেতিয়াবা এইখন ফৰেষ্ট এইখনেই হৈছে নেশ্যনেল ফৰেষ্ট আইচলেণ্ডৰ চাওকচোন ইয়াৰে গছখিনি একেবাৰে জোপোহা নহয় জানো কিছু গছ আছে নোহোৱা নহয় যিখিনি অকমান ওখ কিন্তু সংখ্যাত সিমানেই কম একেবাৰে কম আৰু এইখনেই হৈছে নেশ্যনেল ফৰেষ্ট আইচলেণ্ডৰ আৰু এইখন দেশৰ আৰু এটা ইণ্টাৰেষ্টিং কথা হ'ল যে ইয়াত ট্ৰেইন লাইন নাই কিয়নো এইখন দেশত কেতিয়া কেনেকৈ কোনখিনি সময়ত ক'ত আগ্নেয়গিৰি উৎকীৰণ হ'ব সেইটো কোৱাটো কঠিন সেয়েহে ইয়াত ট্ৰেইন লাইন বনোৱাটো সিমানে অসম্ভৱ পাব্লিক ট্ৰান্সপৰ্টেশ্যনৰ নামত বাছেছ আছে ডমেষ্টিক ফ্লাইটছ আছে আৰু সকলোৰে নিজৰ গাড়ী আছে এইখন দেশত ট্ৰেইন লাইন নাই গছ নিচেই কম একেবাৰেই কম পোক পৰুৱা পতংগ মহ ইত্যাদি একেবাৰেই নাই গতিকে এক বেলেগ ধৰণৰ অভিজ্ঞতা এই ফিল্ডখন চাওকচোন এই ফিল্ডখনৰ কথা আমাক গাইডে এনেদৰে বুজালে যে এইখন এখন নতুন লাভা ফিল্ড য'ত জীৱ নাই য'ত প্ৰাণ নাই আৰু এই ফিল্ডখন দেখাত সদৃশ চন্দ্ৰৰ উপৰিভাগৰ নিচিনা মানে মুন ছাৰ্ফেচৰ নিচিনা এইবোৰ কথা শুনি মই নিজৰ অভিজ্ঞতাবোৰ শ্বেয়াৰ নকৰাকৈ নোৱাৰিলোঁ সেয়েহে মই ভিডিঅ' বনাবলৈ আগ্ৰহী হ'লোঁ যিহেতু এইখন দেশত জনসংখ্যা কম ইয়াতে আৰু এটা মন কৰিবলগীয়া কথা যে এওঁলোক 4 লাখতকৈ কম জনসংখ্যাত কিন্তু প্ৰত্যেক বছৰে টুৰিষ্ট ইয়াত যায় ফুৰিবলৈ তাৰ সংখ্যা হৈছে 20 লাখতকৈ বেছি এবছৰত মানে ভাবি চাওক টুৰিষ্ট 20 লাখতকৈ বেছি কিন্তু দেশৰ জনসংখ্যা হৈছে 4 লাখতকৈ কম এই কথাষাৰ কৈ গাইডজনে নিজেই ক'লে যে আপোনালোকে আমাক অভাৰটেক কৰি দিলে দেই গতিকে মানে দেশৰ যিটো ইকনমি সিস্টেমৰ জিডিপিৰ 8.5% কন্ট্ৰিবিউট কৰে টুৰিজমে এইটো এটা ভাল কথা আৰু যেহেতু এইখন দেশৰ জনসংখ্যা নিচেই কম সেইবাবে পুলিচৰ সংখ্যাও কম আৰু ইয়াত ক্ৰাইম একেবাৰে নাই যেহেতু ক্ৰাইম নাই আৰু জনসংখ্যাও কম তেতিয়াহ'লে পুলিচে ইয়াত বেছি কাম নকৰে বেছি কামেই নাথাকে পুলিচে বন্দুক নাৰাখে হাতিয়াৰ নাৰাখে কিন্তু পুলিচে কৰে কি এইটোৰ বিষয়ে আমাক গাইডে বহু ধৰণৰ ৰখাল কথা কৈছে তাৰে কেইটামান মই আপোনালোকৰ সকলোৰে সৈতে শ্বেয়াৰ কৰিম আগলৈকে শুনি থাকিব আশা কৰিলোঁ এই ভিডিঅ' বনাওঁতে বহু ধৰণৰ লেণ্ডস্কেপৰ ভিডিঅ' বনালোঁ কিমান ধুনীয়া ৱাটাৰফলছ আছে ঢেৰ বস্তু আছে আইচলেণ্ডৰ বিষয়ে ক'বলৈ আগলৈকে ভিডিঅ'বোৰত মই জনাই গৈ থাকিম আশা কৰোঁ আপোনালোকে শুনিব চাই থাকিব আজিলৈকে ইয়াতে সামৰিছোঁ ধন্যবাদ